Pompi Nitralaya was established in the year 2014 by Pompi Gogoi. She is a Bharatanatyam artist who started her training at the age of 7 under the guidance of Guru Anu Basumotari Patra in Guwahati and also did her Arangataram under her. She has completed her Visharad degree from Bhatkhande Sanskrit Vidyapith, Lucknow, and later she post-graduated in Bharatanatyam from Sri Ram Bharatiya Kala Kendra under the guidance of Guru Justin McCarthy. In academic field, Pompi has done her graduation from Maitri College, Delhi University and her MBA from Symbiosis, Pune. Born in Guwahati, Pompi has been very active in the field of dance from the very beginning. She is being keenly interested in spreading and popularizing the art form to the grassroots level and has given more than 100 performances. Few of the performances are Nritya Samachar by Sangeet Natak Academy, Apurva Pratibha Mahotsav, Kolkata, Brahmaputra Mahotsav, Guwahati, Brahma Sadhana, Mumbai, Nritya Bhushan, Mysore, and many more. Pompi's dance is marked neat lines, crisp adavers, confident composer, expressive and fluid abhinaya, and a keen observation, all of which have earned her various awards: Kameshwaravi Award, National Nritya Sharmani Award, Nataraj Nritya Samman, Kala Sudarshri, and many others. নমস্কাৰ মই পম্পি গগৈ এজনী ভাৰতনাট্যম নৃত্যশিল্পী অসমৰ জীয়ৰী আপোনালোকক সকলোকে আজি জয়েন কৰিছোঁ দিল্লীৰ পৰা নিজৰ ভাৰতনাট্যম ডান্সৰ জাৰ্নিটো শ্বেয়াৰ কৰিবলৈ সৰ্বপ্ৰথমে মই জাগৰণ নিউজক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ মোক এই সুন্দৰ প্লেটফৰ্মটো দিয়াৰ কাৰণে মোৰ ডান্সৰ জাৰ্নিটো বহুত সৰু বয়সৰ পৰা আৰম্ভ হৈছে 6 বছৰ বয়সত মোৰ মায়ে মোক অনুষ্যা ডান্স একাডেমি ভাৰতনাট্যম ডান্সৰ কাৰণে এডমিশ্যন দিয়ালে তাৰ পৰা মোৰ ডান্সৰ ট্ৰেইনিং আৰম্ভ হ'ল 2008ত মই মোৰ আৰংগেট্ৰম কমপ্লিট কৰিলোঁ আৰংগেট্ৰমৰ পিছত মই মোৰ ফেমিলিৰ লগত দিল্লী শিফ্ট হৈ গ'লোঁ তাৰ পাছত মই মোৰ পোষ্ট গ্ৰেজুৱেশ্যন কণ্টিনিউ কৰিলোঁ শ্ৰীৰাম ভাৰতী কলা কেন্দ্ৰ মণ্ডি হাউচত আণ্ডাৰ গুৰু জাষ্টিন মেককাৰ্টি পোষ্ট গ্ৰেজুৱেশ্যন কৰি থাকোঁতে মই বিভিন্ন পাৰফৰ্মেঞ্চ আৰু কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিলোঁ তাতে মই বিভিন্ন প্ৰাইজো জিকিলোঁ আৰু ইণ্ডিয়া বেলেগ বেলেগ পাৰফৰ্ম কৰিলোঁ মাইসুৰ চণ্ডীগড় ছত্তীশগড় ৱেষ্ট বেংগল উৰিষ্যা বম্বে আৰু বিভিন্ন জাগাত মই প্ৰগ্ৰাম কৰিলোঁ অসমতো কৰিছোঁ গুৱাহাটীত পোষ্ট গ্ৰেজুৱেশ্যন কৰি থাকোঁতে মই বিভিন্ন প্ৰতিযোগিতাত পাৰ্ট ল'লোঁ আৰু প্ৰাইজো জিকিলোঁ নেশ্যনেল লেভেল কম্পিটিশ্যনত আৰু মই বিভিন্ন ফেষ্টিভেলছত পাৰফৰ্ম কৰিলোঁ মাইসুৰ ছত্তীশগড় বম্বে বেংগলোৰ উৰিষ্যা গুৱাহাটী দিল্লী বিভিন্ন জাগাত মই পাৰফৰ্মো কৰিছোঁ আগৰতলাত আণ্ডাৰ মিনিষ্ট্ৰি অফ কালচাৰতো পাৰফৰ্ম কৰিছোঁ তাৰপাছত মই এৱাৰ্ডছো জিকিছোঁ কিছুমান কামেশ্বৰী নৃত্য মহন্ত এৱাৰ্ড নৃত্য শিৰোমণি এৱাৰ্ড নৃত্য সন্মান বিভিন্ন ফেষ্টিভেলত পাৰ্টিচিপেট কৰিছোঁ আৰু পাৰফৰ্ম কৰিছোঁ তাৰপাছত পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পাছত মোৰ খুব ইচ্ছা আছিলে সৰুৰ পৰাই যে মোৰ এখন নিজৰ ডান্স ইনষ্টিটিউট ডান্স একাডেমি এখন হওক তাৰপিছত উইথ মাই ফেমিলি ছাপোৰ্ট মই দিল্লীত নিজৰ ডান্স ইনষ্টিটিউট অ'পেন কৰোঁ 2014 চনত পম্পি নিত্যালী নামেদি ৰেজিষ্টাৰ কৰিছোঁ প্ৰয়াগ সংগীত সমিতি এলাহাবাদৰ পৰা আৰু তেতিয়াৰ পৰা মই নিজৰ ডান্স টিচিং জাৰ্নিটো আৰম্ভ কৰিলোঁ আৰু মোৰ আণ্ডাৰত বিভিন্ন জাগাৰ ল'ৰা ছোৱালীয়ে ট্ৰেইনিং ল'লে প্লাছ দিল্লীটো ইজ এ প্ৰাইম লোকেশ্যন বেলেগ বেলেগ জাগাৰ পৰা আহে চ' মই এৰাউণ্ড 500কৈ বেছি ষ্টুডেণ্টছক ট্ৰেইন কৰিছোঁ এই শ্বৰ্ট ফেজতে ইন দ্য ফেজ অফ 6 years মোৰ ইনষ্টিটিউটৰ 6 years কমপ্লিট হ'ব লৈছে কমপ্লিট হৈছে 2020 ছেপ্টেম্বৰত 6 বছৰ কমপ্লিট হ'ল আৰু বিভিন্ন ষ্টুডেণ্টছক মই ডান্স শিকাইছোঁ এটা বেলেগ এক্সপিৰিয়েঞ্চ আছিলে ডান্স শিকোৱাটো আৰু মোৰ ষ্টুডেণ্টছবোৰেও বহুত কম্পিটিশ্যন পাৰ্টিচিপেট কৰিছে নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত আৰু বহুত জেগাত প্ৰাইজো জিকিছে আৰু এতিয়া বহুত ষ্টুডেণ্টছবিলাকে বাহিৰতো থাকে এতিয়া লকডাউনৰ কাৰণে তেখেতে আকৌ মোৰ লগত আকৌ জড়িত হৈ আকৌ ক্লাছেছবিলাক জইন কৰিছে অনলাইন মাধ্যমেদি
কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, নিডাৰলেণ্ড তাৰ পৰা মোৰ ষ্টুডেণ্টছবিলাকে আকৌ মোৰ পৰা ডান্স শিকি আছে এই অনলাইন ক্লাছেছ থ্ৰুৱেদি। Achievement of Pompi Nitralaya. In a very short span of time, Pompi Nitralaya have achieved fame and success. Students have given performance all over Delhi. Mrs. Pompi aims to give an opportunity to her students to perform in various events like World Cultural Festival, Rahagiri, Dwarka Durga Puja, Janmashtami, national level competitions like Swar Alankar, Sanskriti Pratibha Utsav, Bal Kala Utsav, Tapas Bharatanatyam dance competition, all India competition of music and dance etc., where they have won many laurels.